নমস্কাৰ এই মুহূৰ্তত জানাইছো এক অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে বহু প্ৰত্যাশিত খবৰটো অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল হয় আপোনালোকে ঠিকই শুনিছে অহা 28 এপ্ৰিলত হাই সেকেন্ডাৰী রেজাল্ট দিয়া হ'ব এই কথা নিজে স্পষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰনজ পেগু উল্লেখ্য যে বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত ফলাফলৰ দিনক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 28 এপ্ৰিলত ফলাফল ঘোষণা কৰাৰ কথা স্পষ্ট কৰিছে সেইদিনা পুৱা 9 বজাৰ পৰা শিক্ষাৰ্থীসকলে অনলাইন যোগে নিজৰ মাৰ্কশ্বিট চাব পাৰিব কেনেকৈ চাব আমি স্পষ্ট কৰি আছো ফলাফল চাবলৈ আপুনি যাব লাগিব resultassam.nic.in আৰু এটা ওয়েবসাইট আছে ahsec.assam.gov.in এই দুটা ওয়েবসাইটত যাই আপুনি চাব লাগিব আপোনাৰ নিজৰ মাৰ্কশ্বিট পুৱা 9 বজাত আপুনি নাপাহৰিব পুৱা 9 বজাত চাবলা পাৰিব আপুনি আপোনাৰ মাৰ্কশ্বিট পৰীক্ষাৰ্থীসকলে নিজৰ ৰোল আৰু নাম্বাৰ দি অফিচিয়েল ওয়েবসাইটৰ পৰা নিজৰ ফলাফলসমূহ সংগ্ৰহ কৰিব পাৰিব ফলাফলক লৈ আৰু কিবা জানিবলৈ থাকিলে আমি আপোনালোকক জনাই থাকিম ধন্যবাদ।